নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডবকা নিউজ আৰু আজি পুৱাই এক ভয়ংকৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া মন কৰক, যি উমৰাংচুৰ যি খান্দং বান্ধৰ যি পানী, সেই পানী ইতিমধ্যে নিপকোৱে এৰি দিয়াৰ ফলত ইতিমধ্যে ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে আচলতে নিপকোৰ যি বান্ধ, সেই বান্ধৰ কিছু তলৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে এয়া চাওক, মন কৰক, অতি ভয়াৱহভাৱে ৰূপ ধাৰণ কৰিছে আৰু যথেষ্ট পানী ইতিমধ্যে বৈ গৈছে। আৰু যাৰ ফলত ইতিমধ্যে আমি দৃশ্যাংশ যদি দেখুৱাবলৈ যাওঁ, কপিলী নদীৰ দৃশ্যাংশ, এয়া মন কৰক, কপিলী নদীৰ এইদৰে আচলতে কপিলী নদীৰ পৰা নদীত এনেদৰে আচলতে উফন্দি উঠিছে পানী, যাৰ ফলত যিকোনো মুহূৰ্ততে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে পানীয়ে আৰু যিকোনো মুহূৰ্তত প্লাবিত হৈ পৰিব পাৰে নৈপৰীয়া অঞ্চল। আৰু ইতিমধ্যে ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। ইয়াত যমুনামুখৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ। যমুনামুখৰ যি কপিলী নদী, সেই কপিলী নদীৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে আচলতে উফন্দি উঠিছে পানী, যাৰ ফলত ক'ব লাগিব ইতিমধ্যে যি দৃশ্যাংশ আমি দেখুৱাইছোঁ, যাৰ ফলত ক'বই লাগিব যে নৈপৰীয়া যিসমূহ ৰাইজ আছে, যিসকল লোক আছে, সেই লোকসকল আচলতে সাৱধান হোৱাৰ প্ৰয়োজন আছে। তেওঁলোকৰ যি বয় বস্তু, সেই বয় বস্তু আচলতে নিৰ্দিষ্ট স্থানত নিয়াৰ প্ৰয়োজন আছে। গতিকে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ। গতিকে পোনপটীয়াকৈ এই দৃশ্যাংশলৈ মন কৰক, আমি দৃশ্যাংশসমূহ দেখুৱাই যাম। গতিকে সকলো ৰাইজ সাৱধান হওক, সাৱধান থাকক, সতৰ্ক থাকক। সেয়াই আমাৰ ডবকা নিউজৰ তৰফৰ পৰা আমি এই দৃশ্যাংশ দেখুওৱাৰ লগতে সকলোকে আহ্বান জনাইছোঁ। Yeah.